ড্রাগনৰ খেতি কৰি স্বাৱলম্বিতাৰ পথ বাছি উলিয়াইছে ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ মৈৰাগুচি গাঁৱৰ আব্দুৰ ৰহমান নামৰ শিক্ষিত যুৱকজনে। চাকৰিৰ পিছে পিছে দৌৰি নুফুৰি এতিয়া নিজেই নিজৰ উপাৰ্জনৰ পথ বাছি লৈছে এই যুৱকজনে। আৰু ড্ৰাগন খেতি নিজৰ ঘৰৰ পিছফালে কৰিছে আৰু কৰি এতিয়া স্বাৱলম্বিতাৰ পথ বাছি উলিয়াইছে আৰু ইতিমধ্যে ড্ৰাগন ফল লমে লমে লাগিছে। আৰু মই উপস্থিত আছো সেই ড্ৰাগন খেতিত। পৰিৱেশ দেখুৱাম, কিছু কেমেৰা সহযোগী কিছু পৰিৱেশ দেখুৱাব। এনেদৰে লমে লমে কিন্তু ফুল আহিছে, দুই এটা লাগিছেও। আচলতে অতি দুৰ্গম অঞ্চলৰ ভিতৰুৱা অঞ্চলত যে এনেকুৱা ড্ৰাগন খেতি হৈছে, এতিয়া তাক লৈ বহুতে ধন্যবাদ জ্ঞাপন কৰিছে এই যুৱকজনক। মোৰ এতিয়া এই যুৱকজন আছে, কি ক'ব আপুনি? কেনেকুৱা এই মানে আইডিয়াটো আহিল যে এনেকুৱা? আপোনালোকক ধন্যবাদ জনাম মোৰ ইয়াতে অহাৰ কাৰণে। হয়, মই মানে এইটো এগ্ৰিকালচাৰৰ ইউনিভাৰ্চিটি যে আছে তাত ট্ৰেইনিঙত গৈছিলোঁ। ট্ৰেইনিঙত মানে ছাৰে মোক কৈছিল, মানে সকলোকে কৈছিল যে আমি এনেকুৱা এটা খেতি কৰিব লাগে যাতে হাই ভেলু ক্ৰপ হয় এইটো। মানে তেতিয়া মই বাছি লৈছিলোঁ, আগত ষ্ট্ৰবেৰী লগাইছিলোঁ, ষ্ট্ৰবেৰীটো হোৱা নাই। পিছত মানে আৰু ড্ৰাগনৰ পুলি আনিছিলোঁ। ড্ৰাগনৰ পুলি আনাৰ পিছত 1 বছৰৰ পিছত মানে একোৱেই নহ'ল। যোৱাবাৰ লগাইছিলোঁ, এইবাৰ আকৌ বহুত ফুল আহিছে, ফল লাগিছে। ফল ইতিমধ্যে লাগিছে? লাগিছে আৰু পাকিছে বহুত। বিক্ৰী হৈ আছে দুই এটা? বিক্ৰী কৰি আছো, মানে ঘৰৰ পৰাই লৈ যায় মানুহ আহি। আপোনাৰ উপাৰ্জনৰ পথ এইটো ওলাইছে? এইটোত মানে কি, মই পৰীক্ষামূলকভাৱে লগাইছিলোঁ। লাগিলে আৰু লগাম আৰু এইফালে অলপ জেগা আছে, লগাই দিম। কি ক'ব, যিহেতু কৃষি বিভাগৰ ফালৰ পৰা কিবা এনেকুৱা পাইছে নেকি? হয়, নাই তেনেকুৱাতো নাই। মানে বেছি কৰিলেওতো বেলেগ কথা, কিন্তু অলপ কৰিছো ঘৰৰ কাৰণে। হয়তো আপুনি পৰৱৰ্তী সময়ত যোগাযোগ কৰিব কৃষি বিভাগৰ? এইটো কৰিম আৰু সুবিধা পালে কৰিম। কৰিলে মানে মোৰ মাটিতো বেছি নাই, অলপ মাটি আছে। বৰ্তমান প্ৰতি কিলোগ্ৰাম কিমানকে বিক্ৰী হৈ আছে? 400কৈ বিক্ৰী কৰি আছো। আৰু দেখিবলৈ যে আপুনি যে ইয়াত খেতি কৰিছে, কিবা ধৰণৰ ৰাসায়নিক সাৰ বা এনেকুৱা? নাই ইয়াতে ৰাসায়নিক সাৰ মানে এইটো অৰ্গেনিক হয়। আপোনালোকে চাব পাৰে মোৰ ইয়াতে, মই নিজে সাৰখিনি বনাও। ইয়াতে বাৰ্মি কম্পোষ্ট আছে, যিটো কেঁচু সাৰ বুলি কয়, এইটোৱে ইউজ কৰো। এইটোৱে ইউজ কৰো। এই টেংকি বিলাক চাই আছো যে, ইয়াতে কেঁচু সাৰ বনাও, এইটোৱে লগাই দিওঁ, বেলেগ আৰু একোৱে নিদিওঁ। পৰৱৰ্তী সময়ত আপুনি বজাৰতো বিক্ৰী কৰিব? কৰিম আৰু যিমানখিনি আছে এতিয়া ঘৰৰ পৰাই লৈ যায় বেছিভাগে, বজাৰত নিয়াৰ মানে প্ৰয়োজন হোৱাই নাই এতিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।